কামৰূপৰ বংশৰতো পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ কৰ্মশালা অসমীয়াৰ পদূলিতে হেপাহৰ ৰঙালী বিহু সৰ্বত্ৰে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি কামৰূপৰ বংশৰতো ২ নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰঙালী বিহুক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৭ দিনীয়াকৈ আয়োজন কৰিছে বিহু নাচৰ কৰ্মশালা ২ নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ঐতিহ্যগত আৰু বংশৰবাসী ৰাইজৰ সহযোগত ৪ তাৰিখৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৫ এপ্ৰিললৈ সদবংশৰ ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামত ৬ষ্ঠ বাৰ্ষিক বিহু নাচ কৰ্মশালাৰ আয়োজন অন্তিম দিনৰ কাৰ্যসূচী শুৱালকুছি মহাত্মা গান্ধী ৩৩খন বিচনাযুক্ত চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক স্বামন্ত কলিতাই উদ্বোধন কৰা বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে জ্যেষ্ঠ বিহুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিহু স্বীকৃতিপ্ৰাপ্ত শিল্পী জিতুমণি কলিতা বিহুৱতী সীতা বড়ো আদি কেইবাগৰাকী বিশিষ্ট প্ৰশিক্ষক উপস্থিত থাকে শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7 বেছি স্পিড কৰিছে হাত কঁকালত নিবালে কঁকাল ভাঙি নাচিব সকলোৱে ভাৰতৰ একেলগে তেওঁলোকে প্ৰকৃতি ভূগোলে মাতো কোৱা 1 2 3 কোৱা ডাঙৰকে কোৱা কৰ্মশালাৰ জৰিয়তে আমাৰ বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা সদৌ বংশৰবাসী ৰাইজৰ সহযোগত আমি বিগত ৫টা বৰ্ষৰ দৰে এই বছৰো ৬ষ্ঠ বাৰ্ষিক বিহু কৰ্মশালাখনি আয়োজন কৰিছিলোঁ আৰু বিহু কৰ্মশালাখনি ৩০ মাৰ্চ তাৰিখৰ পৰা আজি ৫ এপ্ৰিল তাৰিখলৈ অনুষ্ঠিত হ'ল বিহু কৰ্মশালাখনিত বংশৰ লগতে বংশৰ দাঁতিকাষৰীয়া অঞ্চল যেনেকৈ আমাৰ শিঙিমাৰী দদৰা আগেথুৰি দামপুৰ হাজো আজি নানান ধৰণৰ দাঁতিকাষৰীয়া ৰাইজে আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে লগতে প্ৰায় ৪০০ শতাধিক ছাত্ৰ ছাত্ৰী আমি ইয়াত পাইছোঁ আমাৰ গৌৰৱৰ বিষয় যে আমাৰ ২ নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা যি আমাৰ বিহু কৰ্মশালা আয়োজন কৰোঁ সেই বিহু কৰ্মশালাখনৰ তৰফৰ পৰা
যোৱা বছৰ যি আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ 35গৰাকীকৈ প্ৰশিক্ষাৰ্থী গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ নাম ৰাখিবলৈ সক্ষম হৈছে লগতে আমাৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক লগতে নানান আমাৰ বংশৰ গণ্যমান্য ব্যক্তিৰ লগতে বংশৰ দাঁতিকাষৰীয়া অঞ্চলৰ গণ্যমান্য ব্যক্তি লগতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে বংশৰবাসী ৰাইজে আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ উপস্থিত আছিল ভইচ অফ ইণ্ডিয়া ছিজন 2ৰ মৌচুমী চহৰীয়া লগতে গুৱাহাটী বিশ্ববিদ্যালয় 2022-23 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা মৰমী শৰ্মা এনেধৰণে আমাৰ অনুষ্ঠানটি খুব সুন্দৰভাৱে গোটেই সদৌ বংশৰবাসী ৰাইজে অনুষ্ঠিত কৰে তাৰ বাবে মই গোটেই বংশৰবাসী ৰাইজৰ লগতে বংশৰ দাঁতিকাষৰীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় ধন্যবাদ।